মই ইয়াত গাড়ী ভিতৰত মাৰি পেলাই কামত ভয় লাগিল আপোনালোকৰ গাড়ীও পাৰ হৈছে আপুনি প্ৰথম আহিছে আমাৰ পিছফালে দেখা পাই পিছফালে পাৰ হৈ মই 50 ফুট মানৰ গেপত আছোঁ আপোনালোকতকৈ মই বহুত সময় ৰৈ দিলোঁ তাত বাইকখন লোৱা মই দেখিছোঁ আপোনাক ৰখাইছিলোঁ বাইকত গৈ থকা মানে বাইক লৈ আছিলোঁ যে সিফালেহে গৈছে কালি ৰাতিপুৱা আপোনাৰ 3:30 বজাত আজি ৰাতিপুৱা আমাৰ মহাত্মা গান্ধী অষ্ট্ৰেলিয়ামৰ ফিল্ডখন যে আছে মিলত চিকিউৰিটি ফিল্ডত কুকুৰ ধৰিব গৈছে পঢ়া শুনা ল'ৰা এই মেলৰ ফালে মিছনস্থলী আপুনি পৰিদৰ্শন কৰিলে আৰু এখন পৰ্যবেক্ষণ সভাটো মিলিত হ'ল। ইয়াত আমাৰ এতিয়া আমাৰ অতিৰিক্ত উপায়ুক্ত আছে, SDPO আছে, ফৰেষ্টৰ ৰেঞ্জ অফিচাৰ আছে, আটাইকেইটা বিভাগৰ লোকে আছে। তেখেতসকলে ইতিমধ্যে গোটেইখিনি কথা পৰ্যবেক্ষণ কৰি আছে। ইয়াত পিঞ্জৰাও পাতিছে। অতিৰিক্তভাৱে আমি এতিয়া আলোচনা কৰি ইতিমধ্যে আমি বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ। অহাকালিৰ পৰা যাতে ইয়াত ট্ৰেংকুলাইজাৰৰ টীম পঠাই হাতী আনিব লাগিব, হাতী পঠাব আৰু অতিৰিক্তভাৱে আমাৰ বনকৰ্মীসকল ঘূৰা পকাৰ কাৰণে গাড়ীও দিবলৈ কৈছোঁ আমি 2খন আৰু ফৰেষ্ট বেটেলিয়নৰ পৰা অতিৰিক্ত ফৰেষ্ট বেটেলিয়ন ফ'ৰ্চো ইয়াত নিয়োগ কৰিবলৈ। গতিকে আটাইখিনি কথাৰ প্ৰস্তুতি হৈছে। তেখেতসকলেও মুখ্য কাৰ্যালয়ত ইতিমধ্যে বহি আলোচনা কৰিছে আৰু গোটেইখিনি ইয়াত প্ৰেৰণ কৰিবলৈ দিহা কৰিছে। গতিকে ভাবিছোঁ আমি অতি সোনকালে বাঘ কাৰ্যকত কৰি কাজিৰঙালৈ ইয়াৰ পৰা পঠাব পাৰিম। আৰু এই বছৰত আমি দেখিছোঁ বাঘে পোৱালি দিয়াৰ সময়ৰ পৰা এতিয়ালৈকে আমাৰ চেগা চুৰুকাকৈ প্ৰায় সময়তে ইয়াত বাঘ বিচৰণ কৰি আছে আৰু অনেক পশুধন ইয়াত নিধন হৈছে। গতিকে আমি আশা কৰিছোঁ যাতে এই গোটেই অঞ্চলৰ ৰাইজো সন্ত্ৰাসিত হৈ আছে, কাৰণ এই অঞ্চলটো হাতীৰ উপদ্ৰৱ আমি সদায় পাইছোঁ। এতিয়া তাৰ ওপৰত আহি আকৌ যেতিয়া বাঘ ওলাল, সকলোৱে ইয়াত গোটেই এটা ভয় আৰু শংকা হৈছে আৰু এই ভয় আৰু শংকা অতি সোনকালে আঁতৰাবলৈ প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰচেষ্টা লোৱা হৈছে। কামাখ্যা মন্দিৰ আৰু কামাখ্যা গাঁও সংযোগী যিটো পথ, এই পথটোত আবেলি 4 বজাৰ পৰা পুৱা 9 বজালৈ বন্ধ কৰি দিয়া হৈছে, কিন্তু ইয়াত কোনো আৰক্ষী বা বন বিভাগৰ নিৰীক্ষণ নাই। এই গোটেই পথটি সোণাৰী কামাখ্যা গাঁৱৰ পৰা কামাখ্যা মন্দিৰলৈ পথটি মাজেদি যেতিয়া পথেদি যায়, ইয়াত কোনো জনবসতি নাই। এইটো চাহ বাগিচা আৰু পাহাৰৰ কাষেদিয়ে যাব লাগে। গতিকে এই অঞ্চলটোত আচলতে কোনোবা যদি যাব লাগে, ঘৰলৈ যাবলগীয়া ব্যক্তি নাই, তেওঁলোকে হয়তো এটা চমুবাট হিচাপে এইটো লয় শিলহাটৰ পৰা কামাখ্যা গাঁৱলৈ আহিবলৈ। গতিকে এই সময়খিনিত যিহেতু অকণমান বাঘ বিচৰণ কৰি আছে, সেইকাৰণে বন্ধ কৰিছে। আৰু এতিয়া বনকৰ্মী বা ফৰেষ্ট বেটেলিয়ন ইয়াত অধিক নিয়োগ কৰিব। নিয়োগ কৰিলে ইয়াত সকলো ঠাইতে থাকিব। ক্ষতি হোৱা পশুধনবিলাকৰ ক্ষতিপূৰণৰ ব্যৱস্থা বন বিভাগৰ হাতত এটা নিয়ম আছে, সেই ধৰণে ব্যৱস্থা ল'ব।